নমস্কাৰ আজি আমি আৰু এটা বেছি ইম্পৰ্টেন্ট টপিক বুজিবলৈ গৈ আছো সেইটো হৈছে কিউবস বা ঘনক আপোনালোকে যদি দেখিছে সকলোৱে দেখিছে এইটো এটা কিউবস হয় না গতিকে ইয়াৰ ওপৰত কোৱেশ্চন আহিব পাৰে কেনেকুৱা কোৱেশ্চন আহিব যে কিউবসটো কাটিবলৈ দিব ম্যাক্সিমাম নাম্বাৰ অফ পিস উলিয়াবলৈ দিব বা নাম্বাৰ অফ পিস দিয়া থাকিব কিমানটা কাট লগাইছে হেতু খুদিব লগতে কিউবটো কালাৰ কৰি দিয়া হ'ব আৰু কালাৰ কৰাৰ পাছত কিমানটা দুটা কালাৰ আছে কিমানটা তিনটা কালাৰ আছে কেনেকুৱা টাইপৰ কোৱেশ্চন আহিব পাৰে কিন্তু তাৰ আগত কিউব কি হয় ইয়াৰ প্ৰপাৰ্টিজবোৰ কেনেকুৱা হেতু যদি আপোনালোকে প্ৰথমে গম পাই লয় তেনে হলে কোৱেশ্চনখিনি আৰামত কৰিব পাৰিব আজি জাস্ট বুজি লওক এমসিকিউ সিৰিজত আমি 1000 প্লাস যেটো এমসিকিউ সিৰিজ আছে তাত আমি বহুত ইয়াৰ ওপৰত কোৱেশ্চন কৰিম এতিয়া এটা কিউব বুলি ক'লে আপোনালোকে কি বুজে মানে এটা 3D অবজেক্ট ঠিক আছে স্কয়াৰ বা ৰেক্টেঙ্গল কি হয় 2D কিন্তু কিউবটো কি হৈছে 3D কাৰণ হয় না আমি এটা কিউবত কি পাম এটো ধৰক ইয়াৰ লেন্থ এটো উইডথ দৈৰ্ঘ্য প্ৰস্থ আৰু এটো তাৰ হাইট h ঠিক আছে হাইট এতিয়া এটা কিউবত আপুনি যদি চাই কি কি দেখে ইয়াৰ কৰ্নাৰ কেটা আছে এটা দুটা তিনটা চাৰিটা পাঁচটা ছয়টা সাতটা আঠটা মানে কৰ্নাৰ কেটা আছে এটা কিউবত কৰ্নাৰ কেটা থাকে আঠটা বা কৰ্নাৰ বা কোণ ন চুক হ'ব তাৰ পাছত এডজেস কিমানটা এডজেস আছে চাও এডজেস যদি চাই 1 2 3 4 5 6 7 8 9 10 11 12 কিমান এডজ আছে এটা কিউবত এডজেস কিমান আছে 12 ডাল বা বাহু হয় না আৰু ফেসেস বা পৃষ্ঠ ফেস কেখন আছে এটা কিউবত কেটা ফেস থাকে হা 1 2 3 4 5 6 ছখন ফেস থাকে হল কিউবটো আমি কি পালো কৰ্নাৰ 8টা এজ 12টা আৰু ফেস 6টা ঠিক আছে ওকে এটো কোৱা হয় এজেস আৰু কৰ্নাৰ আৰু এটা ফেস এতিয়া আমি টাইপ 1 লৈ যাম টাইপ 1 কেনেকুৱা কোৱেশ্চন আহিব ইয়াক আপোনাক কাট কৰিব দিব আৰু কিমানটা পিস হয় এটো উলিয়াবলৈ দিব ঠিক আছে এখিনি নোট কৰি লওক কাৰণ এখিনি বস্তু কামত আহিব এতিয়া চাও যেতিয়া আপুনি কিবা এটা বস্তু ধৰক এটা আলু কিবা এটা বস্তু আপুনি এটা ডাইৰেকশনত এটা কাট মাৰি দিয়ে এটা কাট মাৰিলে কেটা পিস আহে 1 2 সদায় দুটা পিস আহিব ঠিক আছে মানে এতিয়া ক'ব বনাইছো যদি আপুনি n নাম্বাৰ ঠিক আছে কাটস লগাই মানে n নাম্বাৰ কাটে nটা নাম্বাৰ কাটে বা nটা নাম্বাৰ কাটে তেতিয়া কিমানটা পিস পাব n + 1 পিস বুজিলে সদায় আমি এটা বস্তু ধৰক দুবাৰ কাটিলো এবাৰ দুবাৰ কাটাৰ লগে লগে কেটা পিস পাইছো এটা দুটা তিনটা মই এটা ডাইৰেকশনৰ কথা কৈ আছো ৰে এটা ডাইৰেকশনত যদি আমি দুবাৰ কাটো কেটা পিস পালো তিনটা মানে 2 + 1 কাট দুটা nটা কাট আৰু কিমান পালো পিস কেটা পালো n + 1 যদি 10টা কাট পাৰো কেটা পাম 10 + 1 ওকে ঠিক আছে এতিয়া এটা কিউব মই এটা কিউব আপুনি কিমান প্ৰকাৰে কাটিব পাৰিব কিউব এটা আপুনি কেনেকৈ কাটিব পাৰিব ঠিক আছে এতিয়া এই কিউবটোত আপোনাক মই তিনটা কাট লগাব দিলো এই তিনটা কাটটো আপুনি কেনেকৈ লগাব পাৰিব ইচ্ছা কৰিলে আপুনি এটা ইয়াত গোটেই দুটা তাৰ হাইট ওয়াইজত কাট লগাব পাৰে ঠিক আছে আৰু আপুনি যদি ইচ্ছা কৰে এটা কাট সব এটা কাট এনেকৈ লগাই দিব পাৰে এনেকৈ কাটিব পাৰে এটা কাট এনেকৈ কাটিব পাৰে আৰু এটা কাট এনেকৈ কাটিব পাৰে মানে দুটা এটা হাইট ওয়াইজ এটা লেন্থ ওয়াইজ এটা উইডথ ওয়াইজ এনেকৈ কাটিব পাৰে বা কি কৰিলে দুটা হাইট ওয়াইজ কাটিলে আৰু এটা কি কেনেকৈ কাটিলে তাৰ লেন্থ ওয়াইজ কাটিলে ঠিক আছে এতিয়া আপোনাৰ যেনেকুৱা মৰ্জি তেনেকৈ কাটিব পাৰে প্ৰথমে চাও যে আপুনি যদি এটা কিউব ঠিক আছে তাৰ এটা ধৰক লেন্থ ওয়াইজ আপুনি এ কাট লগালে ঠিক আছে এ নাম্বাৰ কাট আপুনি কেনেকৈ লগালে লেন্থ ওয়াইজ লগালে আৰু বি নাম্বাৰ কাট ধৰক আৰু এটা কাট আপুনি তাৰ উইডথ বা প্ৰস্থ হোৱাই আপুনি
বি কাটছ লগালে আৰু তাৰ হাইট ৱাইজ ঠিক আছে হাইট ৱাইজত আপুনি কিমান কাট লগালে সি নম্বৰ কাটছ লগালে মানে মই কি কৈছোঁ যদি আপোনাৰ এটা কিউবত আপুনি এটা কাট লগালে ধৰক এইটো কিউব এইটো তাৰ লেন্থ ডিগ ঠিক আছে লেন্থ এইটো উইথ তাৰ প্ৰস্থ আৰু এইটো হাইট আপুনি এনেকৈ এণ্টা কাট লগালে লেন্থ ৱাইজ এণ্টা কাট লগালে উইথ ৱাইজ এণ্টা কাট লগালে আৰু হাইট ৱাইজ এণ্টা কাট লগালে তিনিও ফালৰ পৰা যদি আপুনি এ বি চি কাটছ লগায় টোটেল নাম্বাৰ অফ পিচ কিমান ওলাব জানেনে টোটেল পিচ কিমান পাব জানেনে টোটেল পিচ পাব আপুনি এ প্লাছ 1 ক্ৰছ বি প্লাছ 1 ক্ৰছ চি প্লাছ 1 এইটো একদম নোট কৰি ৰাখক যদি আপোনাক কয় এটা কিউবত লেন্থ ৱাইজ এ কাট উইথ ৱাইজ বি কাট আৰু হাইট ৱাইজ চি কাট মাৰে তেনেহ'লে টোটেল নাম্বাৰ অফ পিচ পাব এ প্লাছ 1 ইনটু বি প্লাছ 1 ইনটু চি প্লাছ 1 ইমানটা আপুনি পিচ পাব ঠিক আছে এতিয়া আমি কুৱেশ্যন কৰিম অ'কে এতিয়া আমি ধৰিছোঁ তিনিটা কাট ল'বলৈ এই কিউবটো আপুনি তিনিবাৰ কাটিব লাগে ঠিক আছে আপুনি এই তিনিবাৰ কেনেকৈ কাটিব মই এবাৰ দেখাই দিলোঁ যে সেই তিনিবাৰ আপুনি প্ৰথম এটা কেছত আপুনি এটা দিশত কাটিব পাৰে যে হাইট ৱাইজ আপুনি কাটিলে হাইট ৱাইজ কাটাৰ লগে লগে আপুনি কেইটা পিচ পাব আৰে কিউব ধৰিব পৰা নাই ধৰক এইটো কিউব হ'ল এইটো কিউব আপোনাক তিনিটা কাট লগাব দিছে প্ৰথমবাৰ আপুনি তিনিটা কাট এনেকৈ লগাই দিলে যে এটা দুটা তিনিটা কাট লগাই দিয়াৰ লগে লগে কেইটা পিচ পালে হা 1 2 3 4 এটা আপুনি ডাইৰেকশ্যনত কাটাৰ লগে লগে কেইটা পিচ পালে 4টা পিচ পালে ঠিক আছে মানে এইটোৱে বুজাইছে আপুনি তিনিওফালে লগোৱা নাই মাত্ৰ এটা ফালে কাট লগাইছে মানে তেতিয়া কি হ'ব এৰ ভেলু কিমান হ'ব 3 হৈ যাব আৰু B0 C ধৰক B আৰু C নাই অনলি এটা ডাইৰেকশ্যন লগাইছে তেতিয়া কিমান হ'ব a + 1 4টা পিচ পাব ঠিক আছে এতিয়া আপুনি তিনিটা কাট অলপমান বেলেগ হিচাপে লগাব পাৰে কেনেকৈ লগাব পাৰে ধৰক এটা কাট এনেকৈ লগালে দুটা কাটিলে দুটা কাটাৰ ফলত কেইটা পিচ ওলাল এটা দুটা তিনিটা ঠিক আছে এতিয়া থাৰ্ড কাটটো আপুনি এনেকৈ লগাই দিলে ঠিক আছে এনেকৈ লগাই দিলে আৰু এনেকৈ লগোৱাৰ ফলত আপোনাৰ কেইটা পিচ হৈ গ'ল প্ৰথম দুটাৰ ফলত এটা দুটা তিনিটা আছিলে আৰু তাত ওপৰতে কাটাৰ লগে লগে কেইটা হৈ গ'ল 6টা পিচ কেইটা পিচ ওলাল 6 পিচ মানে এবাৰ কি কৰিলে আপুনি হাইট ৱাইজ দুবাৰ কাটিলে আৰু লেন্থ ৱাইজ এবাৰ কাটিলে আপুনি উইথ ৱাইজ নাই কাটা তেতিয়া কিমান হ'ব 2 + 1 3 ওকে দেন 1 + 1 2 3 × 2 কিমান 6টা দেখিলে 6টা পিচ ওলালে আৰু এইবাৰ কি কৰিলে এইবাৰ আমি কি কৰিলোঁ এটা কাট মাৰিলোঁ চাওক এটা কাট মাৰিলোঁ এনেকৈ তাৰ লেন্থ ৱাইজ 2 নম্বৰ কাটটো মাৰিলোঁ এনেকৈ ঠিক আছে কেইটা পিচ ওলাল এনেকৈ কাটাৰ লগে লগে এটা দুটা আকৌ আমি এনেকৈ কাটি দিয়াৰ লগে লগে সেই দুটা আকৌ দুভাগ হৈ গ'ল এটা দুটা তিনিটা 4টা হৈ গ'ল আৰু এটা যিটো বাচিলে সেইটো আমি তলত মাৰি দিলোঁ তলত মাৰি দিয়াৰ লগে লগে কিমান হ'ল 4টা হৈ আছিলে 4টাক আমি টুৱাইছ কৰি দিলোঁ কেইটা হ'ল 8টা পিচ 3 নম্বৰ বাৰত 8টা পিচ ওলালে মানে এইবাৰ আমি কি কৰিলোঁ তাৰ লেন্থ ৱাইজো এটা কাট মাৰিলোঁ তাৰ উইথ ৱাইজো এটা কাট মাৰিলোঁ আৰু তাৰ হাইট ৱাইজো আমি এটা কাট মাৰিলোঁ ইয়াৰ ফলত আমি কি কৰিলোঁ গোটেই তিনিটা ডাইৰেকশ্যনতে কিউবটোৰ গোটেই তিনিটা ডাইৰেকশ্যনতে সমানে কাট মাৰিলোঁ আৰু তিনিটা ডাইৰেকশ্যনতে সমানে কাট মৰাৰ পাছত আমি কি পাইছোঁ সমান আটাইতকৈ বেছি পিচ পাইছোঁ মেক্সিমাম নাম্বাৰ অফ পিচ কেতিয়া পাম যেতিয়া এটা কিউবত আমি গোটেইকেইটা ডাইৰেকশ্যনত ইকুৱেল কাট লগাম তেতিয়া আমি মেক্সিমাম নাম্বাৰ অফ পিচ পাম কাৰণ এই এক্সাম্পলটোৰ পৰা আপুনি দেখিলে যে আমি তিনিটা কেছতে তিনিটা কাট লগাইছোঁ প্ৰথম কাটটো লগাই 4টা পিচ পাইছোঁ ছেকেণ্ড কাটটো লগাই 6টা পিচ পাইছোঁ আৰু থাৰ্ড কাটটো লগাই আমি 8টা পিচ পাইছোঁ হৈ গ'ল এতিয়া আপোনালোকক যেনেকৈ কুৱেশ্যন নহওক এই টপিকটোৰ পৰা সকলো কুৱেশ্যন কৰিব পাৰিব প্ৰথম বস্তু মনত ৰাখিব লাগিব যে টোটেল নাম্বাৰ অফ পিচ কিমান পাব a + 1 ইনটু b + 1 ইনটু c + 1 আৰু মেক্সিমাম নাম্বাৰ অফ পিচ কেতিয়া পাব যেতিয়া গোটেইকেইটা ডাইৰেকশ্যনত সমানে কাট লগাব তেতিয়া মেক্সিমাম নাম্বাৰ অফ পিচ পাব যিসকলে বুজিছে ভাল কথা যিসকলে নাই বুজা যেতিয়া আমি MCQ কৰিম যেতিয়া আমি এতিয়া কুৱেশ্যন কৰিম তেতিয়া ধুনীয়াকৈ বুজি পাই যাব ফাৰ্ষ্ট কুৱেশ্যনটো হ'ল যে এ কিউব ইজ কাট 6 টাইম মানে এটা ঘনক 6বাৰ কাটিবলৈ দিয়া হ'ল আপোনাক মেক্সিমাম নাম্বাৰ অফ পিচ
কিমানটা মেক্সিমাম নাম্বাৰ অফ পিচ হ'ব তাক উলিয়াব দিছে অপচন এ দিয়া আছে 7টা অপচন বি দিয়া আছে 12টা অপচন সি দিয়া আছে 18টা আৰু অপচন ডি দিয়া আছে 27টা আপুনি এবাৰ নিজে কৰি কমেন্ট কৰি জনাওক যে 6 টাইম সবার কাটিব দিছে আৰু সবার কাটি মেক্সিমাম নাম্বাৰ অফ পিচ উলিয়াব দিছে ঠিক আছে এটো কেনেকৈ কৰিব অলৰেডি আমি এটা ফৰ্মুলা কি পাইছিলো যে যদি আমি গুটেকিটা ডাইৰেকশনত এ বি আৰু সি নম্বৰ কাট লগাও টোটাল নাম্বাৰ অফ পিচ আমি কেটা পাম a plus 1 b plus into b plus 1 into c plus 1 এতিয়া 6টা কাট আমাক কি উলিয়াব দিছে ম্যাক্সিমাম নাম্বাৰ অফ পিচ ঠিক আছে ম্যাক্সিমাম নাম্বাৰ অফ পিচ উলিয়াবলৈ মই আপোনাক কি কৈছিলো ম্যাক্সিমাম পিচ উলাবৰ কাৰণে ম্যাক্সিমাম নাম্বাৰ অফ পিচ উলিয়াবৰ কাৰণে গুটেকিটা ডাইৰেকশনত আমি ইকুৱেল কাট লগাব লাগিব মানে 6টা কাট আমি কি কৰো চাৰি তিনিওফালে দুটা দুটাকে ভৰাই দিও 2 plus 1 into 2 plus 1 into 2 plus 1 কিমান হ'ব 3 2 plus 1 3 cross 3 মানে 3 3 গুণ 9 3 গুণ 27টা 27 নাম্বাৰ অফ পিচ উলাব ঠিক আছে এটা কিউব যদি আমি সবার কাটো তেনেহলে ম্যাক্সিমাম কেইটা পিচ উলাব 27টা পিচ উলাব ঠিক আছে বুজিছে ম্যাক্সিমাইজ কৰিবৰ কাৰণে আমি গুটেকিটা ডাইৰেকশনত ইকুৱেল কাট লগাব লাগিব ঠিক আছে আৰু এবাৰ কৈছে আপোনাক 17টা কাট লগাব দিছে দেখিছে 17 বাৰ কাটি ম্যাক্সিমাম নাম্বাৰ অফ কিমানটা পিচ উলাই আপোনাক লিখিব দিছে ঠিক আছে এতিয়া চাওক 17টা আপুনি কাটিবৰ কাৰণে আপুনি 17টা কাট এটা কিউবত ঠিক আছে এটা কিউবত আপুনি 17টা কাট কেনেকৈ কাটিব পাৰে চাওক আপুনি 14 প্লাস 2 প্লাস 1 এনেকৈ কাটিব পাৰে ঠিক আছে আৰু আকৌ কেনেকৈ কাটিব পাৰে চাওক 10 প্লাস 4 plus 3 এনেকেও কাটিব পাৰে কিন্তু আপোনাক কি কৈছে ম্যাক্সিমাম নাম্বাৰ অফ পিচ উলিয়াব দিছে মই কৈছিলো ম্যাক্সিমাম পিচ উলিয়াবৰ কাৰণে আপুনি গুটেকিটা ডাইৰেকশনত ইকুৱেলি কাটিব লাগিব যেতিয়া আপোনাক 6টা থাকিব 6টা থাকিলে কি কৰিব আপুনি সবতে দুটাকে কাটি দিলে ঠিক আছে যদি 9টা কাট মাৰিব দিয়ে তেতিয়া আপুনি 3টা কাটিব কিন্তু এতিয়া যেহেতু আপোনাক দিছে 17টা তো আপুনি ইকুৱেলি ভগাব নোৱাৰে পাৰিব জানো নোৱাৰে যেতিয়া আপুনি ইকুৱেলি ভগাব নোৱাৰিব কি কৰিব নিয়াৰলি ইকুৱেল কৰিব চাব বেছি ডিফাৰেন্স নাৰাখিব এতিয়া আপুনি 17টা কাট আপুনি কেনেকৈ ডিস্ট্ৰিবিউট কৰিব ধৰক লেন্থ ওয়াইজ 6টা কাটিলে ঠিক আছে উইথ ওয়াইজ 6টা কাটিলে আৰু ৰকিল কেটা 5টা গতিকে হাইট ওয়াইজ 5টা কাটি দিলে এইটো হ'ব আপোনাৰ ম্যাক্সিমাম পসিবল মানে ওয়ে অফ কাট ইয়াতকৈ যদি আপুনি ডিফাৰেন্স কৰি দিয়ে কবাত যদি 7 কৰে 7 5 5 কৰি দিয়ে তথাপিও আপোনাৰ কম ওলাব ঠিক আছে পাৰিলে ইকুৱেল কৰিব যেতিয়া আপোনাৰ ইভেন নাম্বাৰ থাকিব কি কৰিব ইকুৱেল কৰিব যেতিয়া আপোনাৰ ইভেন নাথাকে অড থাকিব বা থিৰ তিনটা ফালে সমানকে কাটিব নোৱাৰা হ'ব তেতিয়া নিয়াৰলি ইকুৱেল কৰিবলৈ চাব এতিয়া আমি 17টা কাট কেনেকৈ মাৰিব পাৰিব এনেকৈ যদি মাৰো 6টা 5টা মাৰো তেতিয়া ম্যাক্সিমাম নাম্বাৰ অফ পিচ ওলাব এতিয়া টোটাল নাম্বাৰ অফ পিচটো যদি আমি উলাও কিমান ওলাব আমি ফৰ্মুলাটো কি পাইছিলো a plus 1 cross b plus 1 cross c plus 1 ঠিক আছে আমি কি কৰিলো 6টা কাটিলো এটা ডাইৰেকশনত ইফালে 6টা কাটিলো আৰু এটা ডাইৰেকশনত কিমান কাটিলো 5টা টোটাল নাম্বাৰ অফ পিচ কিমান ওলাব 7 into 5 7 into 7 49 into 5 49 into 5 কিমান হ'ব এটো এনসার হ'ব ঠিক আছে বুজিলে ম্যাক্সিমাম নাম্বাৰ অফ পিচ উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব ওকে ঠিক আছে এইটো কনসেপ্ট লগাই আমি গুটেখিনি কোৱেশ্চন কৰিম আৰু উল্টাকে যদি আপোনাক কয় এতিয়া আপোনাক যদি কয় যে এটা কিউব বাৰু ঠিক আছে এইটো কনসেপ্ট আমি নেক্সট ক্লাছত কৰিম একেলগে যদি কৰো আপোনালোকৰ কেনেকৈ লাগি যাব খালি এইটো ভালদৰে আপোনালোকে মন দিয়ক আৰু এমসিকিউ কৰিম এতিয়া সিৰিজত যাওক এমসিকিউ খিনি কৰক তেতিয়া সম্পূৰ্ণ ক্লিয়াৰ হৈ যাব ঠিক আছে ওকে থ্যাংক ইউ